Hi students, this is Learn the Skill. আজি মোৰ লাষ্ট ভিডিঅ'টোত এজনে কমেণ্ট কৰিছিলে, ঠিক আছে। তেওঁ কমেণ্টটো আচলতে মই এনেই কমেণ্টবোৰ এনেই পাত্তা নিদিওঁ, কিন্তু তেওঁ মোক চেলেঞ্জ কৰিলে। ঠিক আছে, চেলেঞ্জটো মানে কি, মই তোমাক কমেণ্টটো দেখাই দিছোঁ। তেওঁ এইটো কমেণ্ট কৰিছিলে, এণ্ড মই তোমাৰ কমেণ্টটো গোটেইটো পঢ়ি নিদিওঁ, ষ্টপ কৰি পেলাই পঢ়ি ল'বা। মই এনেই তেওঁ কি লিখিছে সেইটো তোমাক মই জনাই দিছোঁ। তেওঁ এইটো লিখিছে যে মই চবকে মিছ ইনফৰমেশ্যন দিছোঁ যে 30, 40, 50 মাৰ্কছতো ছিট পাবা বুলি মই তোমালোকক মিছগাইড কৰিছোঁ, জাষ্ট ফৰ ভিউজ এণ্ড ছাবস্ক্ৰাইবাৰ। ঠিক আছে, তেওঁ সেইটো কৈছে। এণ্ড তেওঁ মোক লাষ্টৰ ফালে কৈছে যে ইংলিছত কৈছে, প্লিজ ষ্টপ ইম'শ্যনেলি ফুলিং ষ্টুডেণ্টছ। ঠিক আছে, এণ্ড তাৰপিছত কৈছে, ইফ ইউ ৰিয়েলি বিলিভ হোৱাট ইউ আৰ ছেয়িং, আই চেলেঞ্জ ইউ টু শ্ব' একচুৱেল প্ৰুফ অফ ছামৱান গেটিং এ ছিট অফ দিছ মাৰ্কছ, আদাৰৱাইজ ষ্টপ স্প্ৰেডিং মিছ ইনফৰমেশ্যন। তো মই ভাবিলোঁ যে এইটো চেলেঞ্জটো একচেপ্ট কৰা যাওক। এণ্ড মই লাষ্ট 24ৰ পৰা বিভিন্ন কলেজৰ স্পট কাউন্সিলিঙৰ যিটো আছিলে, ডাটা আছিলে, মই সেইটো আকৌ কালেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। মানে লাষ্ট ইয়েৰ মোৰ আছিলে, বাট ডিলিট হৈ গ'ল, বাট আকৌ মই কালেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ। এণ্ড কালেক্ট কৰি পেলাই মই পালোঁ। কালেক্ট কৰি পেলাই ফাৰ্ষ্ট মই তোমাক জিষ্টৰ দেখাইছোঁ। এইখন জিষ্টৰ তলত তোমালোকৰ HOD সকলৰ চাইন আছে। মই এইটো চাইড এইকাৰণে ঢাকি দিছোঁ কাৰণ ষ্টুডেণ্টসকলৰ নাম আছে, সেইটো প্ৰাইভেচি হয়, সেইটো ঢাকি দিছোঁ। কাৰণ কোনটো ব্ৰাঞ্চৰ ছিট পাইছে সেইটোও মই ঢাকি দিছোঁ। ঠিক আছে, এইটো বেয়া নাপাবা। ঠিক আছে, এইটো হৈছে স্পট কাউন্সিলিঙত যেতিয়া তোমালোকে ছিট পোৱা ন' ব্ৰাঞ্চ এল'ট হয়। ঠিক আছে, ন' ব্ৰাঞ্চ এল'ট হোৱাৰ কাৰণে ন' ব্ৰাঞ্চ এল'ট হোৱাৰ পিছত তোমাৰ এখন লিষ্ট ওলায়, তাত তোমালোকৰ ব্ৰাঞ্চ এল'ট কৰে, আৰু সেইটো মুহূৰ্ততে ব্ৰাঞ্চ ট্ৰেন্সফাৰ হয়, ইনষ্টিটিউটখনৰ ভিতৰতে ব্ৰাঞ্চ ট্ৰেন্সফাৰ হয়। ঠিক আছে, গতিকে লিষ্ট দুইখন একেলগে ওলায়, গতিকে এনেকুৱা আহিছে। ঠিক আছে, NB মানে ন' ব্ৰাঞ্চ আছিলে, ন' ব্ৰাঞ্চৰ পৰা কিবা ব্ৰাঞ্চ পাইছে। ঠিক আছে, তুমি চাব পাৰা জিষ্টত 7094 লাষ্ট পাইছে। এণ্ড ST আছিলে তেখেত 7328। ঠিক আছে, 7328 ছিট পাইছে। এণ্ড 7000 ৰেংক। ঠিক আছে, কিমান আহিব পাৰে মই তোমাক কৈ থৈছোঁ, চাই ল'বা এবাৰ। ঠিক আছে, তো এইটো ফাৰ্ষ্ট চেলেঞ্জটো জিষ্টৰ ফালৰ পৰা মই দিলোঁ। এণ্ড আহিছোঁ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত। গোলাঘাট ইঞ্জিনিয়াৰিং কলেজততো আৰু ভাল, ৰেংকৰ লগতে মাৰ্কছো দিয়া আছে। গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত চোৱা 46 মাৰ্কছ, আটাইতকৈ লৱেষ্ট 46 মাৰ্কছত ছিট পাইছে। ঠিক আছে, 46 মাৰ্কছৰ ৰেংক চোৱা তুমি, সেই ৰেংকটো তুমি জিষ্টৰ লগত কম্পেয়াৰ কৰিছোৱা, এণ্ড এইটো ছিট পাইছে। ঠিক আছে, গতিকে আৰু ইয়াত এইকাৰণেই হেৰিটো কম, কাৰণ ইয়াত ব্ৰাঞ্চ অকল 3টাহে আছে, আৰু এটা যদি থাকিলেহেঁতেন ইয়াত আৰু অকণ কম গ'লহেঁতেন। ঠিক আছে, তো মই এনেই নকওঁ। এণ্ড মোৰ ওচৰত DECখনো আছিলে, বাট DECখন মোৰ এতিয়া বিচাৰি পোৱা নাই, এণ্ড মই কাৰোৰ পৰা কালেক্ট কৰিব পৰা নাই। কিন্তু মই ভাবিলোঁ জিষ্ট এণ্ড GC ইজ ছাফিচিয়েণ্ট। ঠিক আছে, তো তোমালোকক মই এটাই কথাই কৈছোঁ, আৰু মই সেই মানুহজনক কৈছোঁ যোনে মোক এইটো চেলেঞ্জ কৰিছিলে, তুমিতো চেলেঞ্জ হাৰিলা, এতিয়া কি কৰিবা মোক কোৱা। একদম ধুনীয়াকৈ যিমান দীঘল মোক শুনাইছিলা সিমান দীঘল চৰি এটা লিখি মোক কোৱা। ঠিক আছে, এণ্ড বাকী ষ্টুডেণ্টসকলক কৈছোঁ যে তোমালোকে বিলিভ কৰিছানে মোক। ঠিক আছে, মইতো প্ৰুফ দেখাই দিলোঁ ন, লাষ্ট ইয়েৰ আছিলে। যদি তোমাৰ এতিয়াও বিশ্বাস হোৱা নাই, তুমি ছিনিয়ৰৰ পৰা লোৱা। ঠিক আছে, তুমি ছিনিয়ৰৰ পৰা কালেক্ট কৰা এইটো বস্তু, জিষ্টৰ ছিনিয়ৰৰ পৰা কালেক্ট কৰা থাকিব মেবি, এণ্ড গোলাঘাটৰ ছিনিয়ৰৰ পৰা কালেক্ট কৰা থাকিব। বাট এনেই কিবা এটা লিখি নিদিবা। ঠিক আছে, মই ভাবি চিন্তিয়ে কওঁ কিবা এটা। অ'কে, এণ্ড মই 20 মাৰ্কছত কাকো পাবা বুলি লিখি দিয়া নাই, এণ্ড বিল' 30ত মই CS পাবা এণ্ড অল সেইবোৰ লিখি দিয়া নাই। ঠিক আছে, মই চাই চিতি লিখিছোঁ। তো মাইণ্ড ইয়ৰ লেংগুৱেজ এণ্ড অল। এণ্ড বাকী ষ্টুডেণ্টসকলে তোমালোকে প্লিজ কমেণ্ট কৰা যে এওঁ কোৱা কথাটো তোমালোকে সঁচা বুলি ভাবানে। ঠিক আছে, কাৰণ এওঁ কমেণ্টত মই 2টা লাইকো দেখিছোঁ ন, তো প্লিজ ক'বা বুলি আশা থাকিলে। থেংক ইউ ছ' মাছ।